নমস্কাৰ, বৰ্তমান মই আছো যেহেতু ডিব্ৰুগড়, যেহেতু এখন এক্সিবিশন চলি আছে চিত্ৰকলাৰ, আৰু মোৰ লগত আছে মোৰ সতীৰ্থ বন্ধু তপন মাহাতো। তপন মাহাতো, কওকচোন কেনেকুৱা লাগিছে ইয়াত আপুনি যেহেতু এক্সিবিশনখন কোনে পাতিছে আৰু কেতিয়াৰ পৰা আজিৰ পৰা আৰম্ভ হৈছে এইটো গম পাইছো বাৰু, আৰু কেনেকে কি কৰিলে ইমানখিনি কেনেকে আগবাঢ়িলে তাৰ বিষয়ে দুই এষাৰ কওকচোন আপুনি। নমস্কাৰ, মই আৰ্টিষ্ট তপন মাহাতো। আজি ডিব্ৰুগড় চহৰৰ আমোলাপট্টি নাট্য মন্দিৰত সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত এখন অসম ৰাজ্যিক আঞ্চলিক পৰ্যায়ৰ এখন প্ৰদৰ্শনী লগতে সমাৱৰ্তন অনুষ্ঠান হৈ আছে। এয়া আমাৰ প্ৰদৰ্শনী হৈ আছে। ইয়াত আপোনালোকে ছবিবোৰ চাব পাৰিব। এই দুখন ছবি মই অঁকা। হয়, ভাল লাগিছে মই আপুনি দুখন, এইখন চাহ বাগিচাৰ ওপৰত, আৰু এইটো ৱাৰ জোন মানে যুদ্ধ ক্ষেত্ৰত সাধাৰণ মানুহৰ অৱস্থা কেনে হয় তাৰ ওপৰত মই এই ছবিখন আঁকিছো। আৰু এইখন ছবি আঁকিছে কমল অধিকাৰী ছাৰ। তেখেত আছে, আমাৰ ওচৰতে আছে। হয় হয়, তেখেত আঁকিছে। এইখনো কমল অধিকাৰী ছাৰে অঁকা। তেখেতৰ ঘৰ শদিয়াৰ পৰা আহিছে তেখেত। আৰু এইখনো মই অঁকা ছবি। খুব সুন্দৰ ছবি আঁকিছে। আজি ডিব্ৰুগড়ৰ নিচিনা এখন হয়, আমি এখন ডিব্ৰুগড় এখন চহৰত দেখাই যাবলৈ এনেকুৱা চেষ্টা প্ৰদৰ্শনী কৰিছো। আমাৰ বিশেষকৈ আমাৰ উজনি অসমত এনে প্ৰদৰ্শনী খুব কমেই হয়, কিন্তু আজি এই প্ৰদৰ্শনী হৈছে, খুবেই ভাল হৈছে, আৰু এনেকুৱা ধৰণৰ প্ৰদৰ্শনী হৈ থাকিব লাগে। আৰু আমাৰ এই অঞ্চলৰ ডিব্ৰুগড় তিনিচুকীয়া এই অঞ্চলৰ যিসকল শিল্পীসকল আছে, সকলোৱে মিলি আমি এনেধৰণে অনুষ্ঠান কিছুমান পাতি যাব লাগে। তেতিয়াহে আমাৰ এই শিল্পকলাৰ ক্ষেত্ৰৰ মানে বিকাশ হৈ গৈ থাকিব। আমি সকলোকে আহ্বান জনাওঁ, যিসকল শিল্পী আছে সকলোৱে আহো, আমি একলগ হৈ এনেধৰণৰ মানে আমাৰ শিল্পকলাৰ ক্ষেত্ৰখনত মানে উন্নতিৰ কাৰণে আমি কাম কৰোঁ মিলি জুলি। ধন্যবাদ তপন দা, আৰু আপুনি আছে, ছবি ধুনীয়া আছে, কথা কৈ আছে। আৰু ছবি আছে। এয়া ছবি কেইখন বিভিন্ন। এয়া সংগীতা চুতীয়া, তেখেত আহিছে মৰাণৰ পৰা, তেখেত অঁকা ছবি হয়। আৰু এইবোৰ ছবি, প্ৰতিখন ছবিয়ে খুব সুন্দৰ হৈছে। আৰু এইখন এখন মোৰ ছবি। আমি এখন এখন ছবি দেখাই যাবলৈ চেষ্টা কৰিছো। আপোনালোকৰ মতামত দিব, ছবিবোৰ চাই কেনেকে ধৰণৰ লাগিছে, আৰু পাৰিলে যদি আপোনালোকে সময় উলিয়াই যদি আমাক এই প্ৰদৰ্শনীলৈ আহে, আমিও উৎসাহিত হ'ম। আমাৰ যি নতুন উঠি অহা শিল্পীসকলে যি এই প্ৰদৰ্শনীত ভাগ লৈছে, সেই সকলেও উৎসাহিত হ'ব। গতিকে আপোনালোকে নিশ্চয় সময় উলিয়াই আহিব, কাৰণ আমি সকলোৱে ব্যস্ত, বিভিন্ন কামৰ মাজত নিজৰ কাম আছে। কিন্তু আমাৰ যদি সমাজখনৰ বিকাশ কৰিব খোজো, আমাৰ শিল্পকলাৰ ক্ষেত্ৰখনৰ বিকাশ হ'ব লাগিব। তেতিয়াহে আমাৰ সমাজ এখন বিকাশ হ'বলৈ সকলো মানে সমাজৰ প্ৰতিটো ক্ষেত্ৰতে বিকাশ হ'ব লাগিব। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ অংশ। আৰু কি যদি আমাৰ উঠি অহা প্ৰজন্ম যদি আমাৰ সৃষ্টিশীল কামত যদি জড়িত হৈ যায়, বহু অসামাজিক কামৰ পৰা আঁতৰি থাকিব। যেনেদৰে আজিকালি দেখা গৈছে ড্ৰাগছৰ প্ৰয়োভৰ দেখা গৈছে, বা মদ এইবোৰ আজিকালি ডেকা চামে সেইবোৰত ব্যস্ত হৈ গৈছে। গতিকে সমাজখন যে এটা বিপথে পৰিচালিত হৈছে। গতিকে আমি তাৰ সুপথে আনিবলৈ হ'লে কিছুমান এনেধৰণৰ আমি সৃষ্টিমূলক কামবোৰ কৰি যাব লাগিব। যিকোনো সৃষ্টিমূলক, সংগীতেই হওক, গানেই হওক, নাটকেই হওক, চিত্ৰকলাই হওক, এনেধৰণৰ আমি কিছুমান কামত জড়িত কৰালে তেখেতসকল যেতিয়া সৃষ্টিশীল এটা মানে প্ৰতিভাৰ বিকাশৰ সুযোগ পাব, তেতিয়া নিশ্চয় সেই বিপথে পৰিচালিত নহ'ব। আকৌ আছে, এইবোৰ ছবি আছে, এইবোৰ চাওক। খুব ভাল কথা কৈছে তপন মাহাতোৱে। যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকল বেলেগ বেলেগ হেৰিত ব্যস্ত হৈ থাকে, যিহেতু পঢ়া সময়ৰ পাছত যিহেতু সময় পায়, তাৰ পৰিৱৰ্তে এইবোৰ ধৰক আৰ্ট হওক বা শিল্পকলা যিকোনো ক্ষেত্ৰতে যদি কৰি থাকিব পাৰে, বহুত আগবাঢ়িব পাৰিব। আৰু একমাত্ৰ পঢ়া শুনা কৰিলেই নহ'ব, সকলো এইবোৰ শিল্পকলাৰ ক্ষেত্ৰতো, শিল্পকলা যিকোনো এখন সমাজ বিকশিত হ'বলৈ বিজ্ঞান, শিল্পকলা আৰু সাহিত্যৰ বিকাশ হ'ব লাগিব। তেতিয়া আমি এখন সভ্য সমাজ বুলি ক'ব লাগিব, যিখন সমাজত শিল্পকলা, বিজ্ঞান, সাহিত্যৰ বিকাশ হয়। আৰু সেইকাৰণে আমি কোনো এটা ক্ষেত্ৰত বাদ দিব নোৱাৰো। এইটো আমাৰ সমাজৰ এটা মানে বিকশিত সমাজৰ এটা কাৰণে এইটো এটা খুবেই প্ৰয়োজন। আমি গুৰুত্ব দিব লাগিব এইবোৰ ক্ষেত্ৰত। ধন্যবাদ আৰু তপন মাহাতো। নিজৰ তাৰমানে নিজৰ ছাত্ৰ ছাত্ৰীকো, নিজৰ ল'ৰা ছোৱালী সকলোকো এইবোৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব লাগিব। ঠিক কথা কৈছে সেই ক্ষেত্ৰত আপুনি। তাৰমানে যিহেতু যিসকল অভিভাৱকসকলে আহ্বান জনাইছে যে অভিভাৱকসকলে আনক ছাত্ৰ ছাত্ৰীসকলক দেখুৱাওক। দেখুৱাব লাগে, হয়, যিহেতু ছাত্ৰ ছাত্ৰী দেখিলেহে বুজি পাব যে
কি বস্তু কি কৰিব আজি শিকাই আছে, এইটো কৰ্মশালাও চলি আছিলে ইয়াত আজি দিনটো ৰাতিপুৱাৰ পৰা প্ৰিন্ট মেকিং ৱৰ্কশ্বপ। গুৱাহাটীৰ পৰা আহিছে এজন প্ৰিন্ট মেকাৰ লগতে আৰ্টিষ্ট আফতাৰ আলী ৰাজা তেখেতে এইবোৰ প্ৰিন্ট মেকিঙৰ এখন ৱৰ্কশ্বপ পাতিলে। মই লাহে লাহে পেইণ্টিংবোৰ দেখাই গৈছো। খুব সুন্দৰ প্ৰদৰ্শনী হৈছে সৰুকে হলেও। আমাৰ লগত ছাৰ আছে, ছাৰে কিবা ক'বনে? নমস্কাৰ, মই কমল অধিকাৰী। আজি আমি অসম ৰাজ্যিক আঞ্চলিক সমাৱৰ্তন ও চিত্ৰ প্ৰদৰ্শনী ডিব্ৰুগড় আমোলাপট্টিস্থিত নাট্য মন্দিৰত আমাৰ চিত্ৰ প্ৰদৰ্শনী হৈ আছে। ইয়াত বিভিন্ন অসমৰ বিভিন্ন চুকে কোণে থকা আমাৰ প্ৰতিভাসমূহ ইয়াত আমি দেখিবলৈ পাইছোঁ, তেওঁলোকৰ কৰ্মৰাজি চিত্ৰকৰ্মবিলাক। গতিকে এনে কৰ্মত আমাক সকলো ৰাইজৰ আমাক সহায় সহযোগিতা প্ৰয়োজন হয়, দৰ্শকৰ প্ৰয়োজন হয়। গতিকে সকলোৱে এনে অনুষ্ঠানক আগবঢ়াই লৈ যাবলৈ আমাক তাতে সহায় কৰে, মই তাকে কামনা কৰিলোঁ। থেংক ইউ। ধন্যবাদ অধিকাৰী ছাৰ। যিহেতু আমাৰ মই দেখাই গৈছো যিহেতু এক্সিবিশ্যন চলি আছে ইয়াত আৰু দুদিনীয়া এক্সিবিশ্যন হ'ব, আজিৰ পৰা আৰম্ভ হৈছে। আজি আৰু কাইলৈ দুদিন আছে। আজি প্ৰদৰ্শনী তাৰ মুকলি হৈছে, অহা কাইলৈ মুকলি থাকিব, সকলোৱে আহিব, গোটেই দিনটো মুকলি থাকিব, আহিব চাবলৈ সকলোৱে। শেষত কওঁ আৰু অভিভাৱক সকলো কৈছো নিজৰ নিজৰ সন্তানসকলক লৈ আহিব ইয়াত দেখুৱাওক। আৰু প্ৰতিটো ওচৰে পাজৰে যি স্কুলসমূহ আছে সেই বিদ্যালয়সমূহৰ পৰাও ছাত্ৰ ছাত্ৰীসকলক আনি এই প্ৰদৰ্শনীখন দেখাব পাৰিলে বেছি ভাল হ'ব। ধন্যবাদ।